Good morning students. আজি আমি বিদ্যুৎ ৰসায়ন চেপ্টাৰটোৰ বিষয়ে অধ্যয়ন কৰিব ওলাইছো। বিদ্যুৎ ৰসায়ন ইলেক্ট্ৰকেমিষ্ট্ৰি। এতিয়া বিদ্যুৎ প্ৰবাহ জড়িত থকা ৰাসায়নিক পৰিৱৰ্তন বা প্ৰক্ৰিয়াসমূহ হ'ল বিদ্যুৎ ৰসায়ন। ইহঁত মূলতঃ দুই প্ৰকাৰৰ। নাম্বাৰ 1 বিদ্যুৎ ৰাসায়নিক কোষ বা গেলভেনীয় কোষ। নাম্বাৰ 1 বিদ্যুৎ ৰাসায়নিক কোষ বা গেলভেনীয় কোষ। electrochemical cells or galvanic cells. বিদ্যুৎ ৰাসায়নিক কোষ বা গ্যালভেনীয় কোষ, ইলেক্ট্ৰকেমিকেল সেলস or গ্যালভেনিক সেলস। এটা যি কোষত স্বতঃস্ফূৰ্ত ৰাসায়নিক বিক্ৰিয়াত নিৰ্গত শক্তিক বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন কৰিব পাৰি সেই কোষক গ্যালভেনীয় কোষ বা ভল্টীয় কোষ বুলিও কোৱা হয়। ইয়াত আমাৰ কি হয়, ৰেডক্স বিক্ৰিয়া সংঘটিত হয়, অৰ্থাৎ জাৰণ আৰু বিজাৰণ প্ৰক্ৰিয়া সংঘটিত হয়। উদাহৰণস্বৰূপে আমাৰ ইলেক্ট্ৰকেমিকেল সেল বা গ্যালভেনিক সেলৰ এটা উদাহৰণ হৈছে আমাৰ ডেনিয়েল সেল, ডেনিয়েল কোষ। এতিয়া এই ডেনিয়েল কোষত সংঘটিত হোৱা যিটো ৰাসায়নিক বিক্ৰিয়া, সেই বিক্ৰিয়াটো হৈছে ZnS plus Cu2 positive Aq converted into Zn2 positive Aq plus Cus। এই প্ৰক্ৰিয়াটো হৈছে আমাৰ এটা গ্যালভেনীয় কোষত সংঘটিত হোৱা প্ৰক্ৰিয়া, আৰু এই যিটো কোষ, এই কোষটোক আমাৰ ডেনিয়েল কোষ বুলি নামকৰণ কৰা হৈছে। এটা নাম্বাৰ 2 হৈছে আমাৰ নাম্বাৰ 2 হৈছে বিদ্যুৎ বৈশ্লেষিক কোষ, ইলেক্ট্ৰোলাইটিক সেলস। বিদ্যুৎ বৈশ্লেষিক কোষ, ইলেক্ট্ৰোলাইটিক সেলস। বিদ্যুৎ বৈশ্লেষিক কোষ, ইলেক্ট্ৰোলাইটিক সেলস। যি কোষত বিদ্যুৎ শক্তি প্ৰয়োগৰ দ্বাৰা অস্বতঃস্ফূৰ্ত ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰা হয় তাক বিদ্যুৎ বৈশ্লেষিক কোষ বোলে। উদাহৰণস্বৰূপে গলিত সোডিয়াম ক্লৰাইডৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কেথোডত সোডিয়াম মুক্ত হয় আৰু এনোডত ক্লোৰিন উৎপন্ন হয়। Twice NaCl electric current, twice Na plus Cl2 cathode at cathode, Cl2 at anode. This is the reaction of an electrolytic cell. বিদ্যুৎ বৈশ্লেষিক কোষ। এতিয়া আমি এই যিটো আমাৰ বিদ্যুৎ ৰসায়নক আমি এটা থুলমূলকৈ এখন চাৰ্টৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, তাক দেখুৱাব পাৰোঁ যে ইলেক্ট্ৰকেমিষ্ট্ৰি relates number 1 here it relates chemical energy, also electrical
energy, chemical energy and electrical energy. Chemical energy converted to electrical energy. When chemical energy converted to electrical energy, then it is termed as galvanic cell. Galvanic cells. When electrical energy is converted to chemical energy, then it is termed as electrolytic cell. Converted to electrical energy, then it is termed as electrolytic cell. So electrochemistry relates chemical energy and electrical energy. When chemical energy is converted to electrical energy, then it is termed as galvanic cell. On the contrary, when electrical energy is converted to chemical energy, when electrical energy is converted to chemical energy, it is termed as electrolytic cell. Now we will discuss about electrochemical cell or galvanic cell or voltaic cell. voltaic বুলি কোৱা হয় আমাৰ galvanic কোষক। বিদ্যুৎ ৰাসায়নিক কোষ বা galvanio কোষ। বিদ্যুৎ ৰাসায়নিক কোষ বা galvanio কোষ। এতিয়া আমি উদাহৰণত ক'লো যে এটা ডেনিয়েল কোষত সংঘটিত হোৱা আমাৰ যিটো বিক্ৰিয়া, সেই বিক্ৰিয়াটো হৈছে ZnS plus Cu2 positive Aq converted to Zn2 positive Aq plus Cus. বিক্ৰিয়াটোত উৎপন্ন হোৱা ৰাসায়নিক শক্তিক এই যিটো বিক্ৰিয়া, এই বিক্ৰিয়াটো এটা ৰাসায়নিক বিক্ৰিয়া, ৰেডক্স বিক্ৰিয়া। এই বিক্ৰিয়াটো উৎপন্ন হোৱা আমাৰ ৰাসায়নিক শক্তিক আমাৰ ডেনিয়েল কোষৰ জৰিয়তে আমাৰ কি কৰা হয়, বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত কৰা হয়। আমাৰ এটা ডায়াগ্ৰামেটিকেলি আমি এটা ডেনিয়েল কোষ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। আমি দুটা বিকাৰ ল'লোঁ, বিকাৰ লৈ আমি এটাত কি ল'লোঁ, 1 মোলাৰ জিংক সালফেট সলিউশ্যন ল'লোঁ, আনটোত ল'লোঁ কি 1 মোলাৰ কপাৰ সালফেট। এতিয়া জিংক সালফেটত আমি এডাল জিংকৰ দণ্ড ডুবাই দিলোঁ আৰু কপাৰ সালফেটত আমি কি কৰিলোঁ, এডাল কপাৰ সালফেট দণ্ড ডুবাই দিলোঁ। এতিয়া এই দুয়োডাল আমাৰ দণ্ড, জিংকৰ দণ্ড আৰু কপাৰ দণ্ড এডাল চাবি সংযুক্ত এডাল ৱায়াৰৰ দ্বাৰা বা তাৰৰ দ্বাৰা আমি কি কৰিলোঁ, সংযুক্ত কৰিলোঁ। আৰু এই তাঁৰডালৰ মাজভাগতে আমি এটা কি কৰিলোঁ, এমিটাৰ, which represents or which shows the flow of electric current by deflection. So this is emitter. This is the connecting wire. There is a switch here, key. This is zinc. This is copper. Zinc is termed as here anode. We'll explain later. Copper is cathode.
cathode. Now here the two solutions are connected by an inverted U-tube, which is termed as salt bridge, BRID, salt bridge. And the two terminals of the U-tube are closed by cotton plug or glass wool. Cotton plug or glass wool. Now, electron, this is the flow of electron, and the electric current flows in the opposite direction of flow of electron. This is electric current according to the convention rule. So, আমি এটা কি কৰিলো দুটা বিকাৰত এটাত 1 মোলাৰ জিংক সালফেট আনটোত 1 মোলাৰ কপাৰ সালফেট সলিউশন ললো লৈ জিংক সালফেটৰ দ্ৰৱত আমি এডাল জিংকৰ দণ্ড কপাৰ সালফেটৰ দ্ৰৱত এডাল কপাৰ দণ্ড ডুবাই দিলো এতিয়া জিংকৰ দণ্ড আৰু কপাৰ দণ্ড দুটা এডাল চাবিযুক্ত আৰু এমিটাৰযুক্ত তাৰৰ দ্বাৰা আমি সংযুক্ত কৰিলো দুইটা দ্ৰৱ আমি লবণ হেতুৰ দ্বাৰা আমি কি কৰিলো সংযুক্ত কৰিলো আৰু ইউটিউব ইনভাৰ্টেড ইউটিউব মানে উলটা এটা ইউটিউব আমি দুটা মূৰ দুটা দ্ৰৱত ডুবাই দিলো আৰু এই ইউটিউবটোৰ দুই মূৰে আমাৰ কি থাকিব কটন প্লাগ বা গ্লাছ উলেৰে আমি বন্ধ কৰি দিম দিস ইজ জিংক এনড দিস ইজ কপাৰ কেথড নাও electrons will flow from zinc electrode to cathode electrode and the current flows from copper to zinc আমি জানো যে ইলেক্ট্ৰনৰ হতৰ বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ চালিত হয় এতিয়া এই যে দুডাল ধাতুৰ দণ্ড জিংকৰ দণ্ড আৰু কপাৰৰ দণ্ড ইহতক কি বুলি কোৱা হয় ইলেক্ট্ৰড বুলি কোৱা হয় ইলেক্ট্ৰড আৰু এইটা এডাল ইনসুলেটেড হয় ইনসুলেটেড ওয়্যাৰৰ দ্বাৰা আমি সংযুক্ত কৰো অৰ্থাৎ অপৰিবাহী পদাৰ্থৰ দ্বাৰা আমি তাক কি কৰো কোটেট কৰো এতিয়া আমাৰ এই যেটো লবণ হেতু বা সল্ট ব্ৰিজ বুলি কলো এই লবণ হেতু আমাৰ পটাছিয়াম ক্লোৰাইড পটাছিয়াম নাইট্ৰেট বা এমোনিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ দ্বাৰা পুৰ কৰা হয় আমাৰ এই যেটো আমাৰ ইউটিউব থাকে আৰু তাক আমাক কিহত লোৱা হয় আগৰ বা জিলেটিনত লোৱা হয় we will discuss the function of salt bridge later now we will only discuss the electrochemical cell আমাৰ মানে সল্ট ব্ৰিজটো আমি কিয় ইয়াত ব্যৱহাৰ কৰো বা লবণ হেতু কিয় ব্যৱহাৰ কৰো লবণ হেতু নিশ্চয় কিবা কাম আছে নহলে এনে আমি ইয়াত ইউজ কৰা নাই এই বিষয়ে আমি নেক্সট ভিডিওটোত আমি আলোচনা কৰিম এতিয়া যেতিয়া আমাৰ এই চাবিটো যেতিয়া আমাৰ কি কৰা হ'ব সংযুক্ত কৰা হ'ব তেতিয়া বাহ্যিক বৰ্তনীটোত আমাৰ এই যেটো বৰ্তনী এই বৰ্তনীটো আমাৰ এই চাবিটো আমাৰ কানেক্ট কৰাৰ লগে লগে এই বৰ্তনীটোত কি হ'ব আমাৰ বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু আমাৰ কিছুমান পৰ্যবেক্ষণ আমি দেখা পাম যেতিয়া আমাৰ এই চাবিটো সংযুক্ত কৰিম তেতিয়া আমাৰ এই যেটো বৰ্তনী দিস ইজ এ সাৰ্কিট গতিকে এই সাৰ্কিটটো আমাৰ কি হ'ব বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু আমি কিছুমান পৰ্যবেক্ষণ প্ৰত্যক্ষ কৰিম কি কৰিম আমি নাম্বাৰ 1 আমাৰ কি হ'ব জিংকৰ যিডাল দণ্ড সেই জিংকৰ দণ্ডডালৰ কি হ'ব ওজনটো কি হ'ব হ্ৰাস পাব নাম্বাৰ 1 জিংকৰ দণ্ডৰ ডালৰ কি হ'ব ওজন হ্ৰাস পাব নাম্বাৰ 2 Zn2 পজিটিভ আয়ন নৰ গাঢ়তা জিংক সালফেট দ্ৰৱত কি হ'ব বৃদ্ধি পাব Zn2 পজিটিভ অৰ গাঢ়তা
জিংক সালফেট দ্ৰৱত কি হ'ব বৃদ্ধি পাব নাম্বাৰ 3 কি হ'ব আমাৰ কপাৰ 2 পজিটিভ আয়ন আয়নৰ যিটো গাঢ়তা সেই গাঢ়তাটো কপাৰ সালফেট দ্ৰৱত কি হ'ব হ্ৰাস পাব কপাৰ 2 পজিটিভ আয়নৰ গাঢ়তা কি হ'ব কপাৰ সালফেট দ্ৰৱত হ্ৰাস পাব নাম্বাৰ 4 আমাৰ কি হ'ব জিংক দণ্ডডালৰ পৰা কপাৰ দণ্ডডাললৈ জিংক দণ্ডডালৰ পৰা কপাৰ দণ্ডলৈ কি হ'ব ইলেক্ট্ৰন প্ৰবাহিত হ'ব তাৰপিছত আমাৰ কি হ'ব কপাৰ সালফেট দ্ৰৱত আমাৰ এইটো কপাৰ সালফেট দ্ৰৱ কপাৰৰ গাঢ়তা আমি কৰিব পালোঁ তাৰপিছত আমাৰ কপাৰ দণ্ডডালত আমাৰ কি হ'ব কপাৰ জমা হ'ব আমাৰ নাম্বাৰ 5 আমাৰ কি হ'ব নাম্বাৰ 5 কপাৰ দণ্ডত কি হ'ব কপাৰ জমা হ'ব so C will be deposited on the copper electrode গতিকে আমাৰ যেতিয়া বৰ্তনীটো সাজি লোৱাৰ পিছত আমি চাবিটো যেতিয়া সংযুক্ত কৰিম বা অন কৰিম তেতিয়া আমি কি দেখা পাম এই পৰ্যবেক্ষণ আমি দেখাম প্ৰথম কি দেখা পাম জিংকৰ দণ্ডডালৰ ওজন হ্ৰাস পাব নাম্বাৰ 1 নাম্বাৰ 2 Zn2 পজিটিভ একিউৰ গাঢ়তা জিংক সালফেট দ্ৰৱত বৃদ্ধি পাব নাম্বাৰ 3 কপাৰ 2 পজিটিভ আয়নৰ গাঢ়তা কপাৰ সালফেট দ্ৰৱত হ্ৰাস পাব নাম্বাৰ 4 জিংক দণ্ডডালৰ পৰা কপাৰ দণ্ডলৈ ইলেক্ট্ৰন প্ৰবাহিত হ'ব নাম্বাৰ 5 কপাৰ দণ্ডত কি হ'ব কপাৰ জমা হ'ব এই পৰ্যবেক্ষণসমূহ আমি প্ৰকৃতত দেখিবলৈ পাম এতিয়া আমি এই পৰ্যবেক্ষণবিলাকৰ আমি এক্সপ্লেনেশ্যনটো কিদৰে দিব পাৰোঁ কিয় এই প্ৰক্ৰিয়াবিলাক আমাৰ সংঘটিত হয় এতিয়া আমাৰ এই যিটো আমাৰ বিক্ৰিয়া সংঘটিত হ'ল ডেনিয়েল কোষটোত এই বিক্ৰিয়াত Zn2 পজিটিভলৈ কি হ'ব জাৰিত হ'ব আৰু দ্ৰৱলৈ যাব গতিকে আমাৰ কি হ'ব Zn is converted to Zn2 positive Aq plus 2T আমাৰ কি হ'ব জিংক Zn2 পজিটিভলৈ জাৰিত হ'ব আমি জানো লছ অফ ইলেক্ট্ৰন ইজ কল্ড অক্সাইডেশ্যন গতিকে ইলেক্ট্ৰন ইয়াৰ পৰা ওলাই গৈছে গতিকে এইটো হৈছে অক্সাইডেশ্যন বা জাৰণ গতিকে এইটো হ'ব আমাৰ জাৰণ জাৰিত হৈছে আৰু ই কি হ'ব দ্ৰৱলৈ গুচি যাব জিংক সালফেট দ্ৰৱলৈ Zn2 পজিটিভ আয়ন গুচি যাব গতিকে যিহেতু জিংকৰ দণ্ডৰ পৰা জিংক সালফেট দ্ৰৱলৈ গুচি গৈছে গতিকে অট'মেটিকেলি আমাৰ কি হ'ব জিংকৰ যিডাল দণ্ড থাকিব সেই দণ্ডডালৰ কি হ'ব ৱেইট বা ওজন হ্ৰাস পাব গতিকে আমাৰ যিটো বাহ্যিক বৰ্তনী থাকিব আমাৰ যিটো সাৰ্কিট সেই সাৰ্কিটটোৰে কি হ'ব জিংকৰ পৰা ইলেক্ট্ৰনবিলাকতো আমাৰ দণ্ডত থাকিব গতিকে সেই দণ্ডডালৰ পৰা ইলেক্ট্ৰনবিলাক কি হ'ব কপাৰলৈ সঞ্চালিত হ'ব এতিয়া কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ 2 পজিটিভ আয়নে সেই ইলেক্ট্ৰন গ্ৰহণ কৰিব আৰু কপাৰলৈ কি হ'ব বিজাৰিত হ'ব copper will be reduced by taking the electrons and copper will be deposited on the copper
electrode. So Cu 2 positive Aq plus 2 electron converted to CuS. This is reduction, bijaron. এতিয়া আমাৰ ইয়াতে জিংক ইলেক্ট্ৰডত আমাক কি বুলি কোৱা হয় এনড আৰু কপাৰ ইলেক্ট্ৰডত কি বুলি কোৱা হ'ব কেথড যেহেতু ইলেক্ট্ৰন আমাৰ কি হয় জিংক ইলেক্ট্ৰডৰ পৰা কপাৰ ইলেক্ট্ৰডলৈ যায় গতিকে আমাৰ জিংকক আমাৰ ইয়াত কি বুলি কয় ঋণাত্মক মূৰ বা নেগেটিভ টাৰ্মিনেল আৰু কপাৰক কি বুলি কোৱা হয় ধনাত্মক মূৰ বা পজিটিভ টাৰ্মিনেল বুলি কোৱা হয় প্ৰতিটো অংশকে বা ইলেক্ট্ৰডক আমাৰ কি বুলি কোৱা হয় অৰ্ধকোষ বা হাফ সেল এই জিংক ইলেক্ট্ৰডৰ সংঘটিত যেটো বিক্ৰিয়া এটো আমাৰ এটা হাফ সেল ঠিকই দৰে কপাৰ ইলেক্ট্ৰডৰ সংঘটিত বিক্ৰিয়াটোক আমাৰ এটা হাফ সেল বা অৰ্ধকোষ বা হাফ সেল বুলি কোৱা হয় অৰ্ধকোষ বা হাফ সেল বুলি কোৱা হয় বা ৰেডক্স যুগ্ম বুলি কোৱা হয় ৰেডক্স কাপল আৰু কোষটোত কপাৰ ইলেক্ট্ৰডক কোৱা হয় যেহেতু ইয়াত বিজাৰণ সংঘটিত হয় সেইকাৰণে ইয়াক বিজাৰণ অৰ্ধকোষ আৰু জিংক ইলেক্ট্ৰডক কি বুলি কোৱা হয় জাৰণ অৰ্ধকোষ আৰু এই দুটা বিক্ৰিয়া লগ লগাই আমি মূল বিক্ৰিয়াটো পাওঁ আচ্ছা এতিয়া আমাৰ ইয়াৰ পিছত আমি will discuss about the function of Solbridge in the galvanic cell অৰ্থাৎ লবণ হেতুৰ কি কাম সেই বিষয়ে আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম থ্যাংক ইউ